নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৰামায়ণৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'ৰ যোগেদি কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আজি এক নম্বৰ প্ৰশ্নটো হৈছে ভগৱান ৰাম কিমান বছৰৰ বাবে বনবাসলৈ গৈছিল? ইয়াৰ উত্তৰটো হৈছে 14 বছৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান ৰামৰ কিমানজন পুত্ৰ আছিল? ইয়াৰ উত্তৰটো হৈছে 2জন, লৱ আৰু কুশ। 3 নম্বৰ প্ৰশ্নটো হৈছে ৰামায়ণৰ সমুদ্ৰত সেতু কোনে বান্ধিছিল? ইয়াৰ উত্তৰটো হৈছে নল আৰু নীল। 4 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান ৰামে ৰাৱণক ক'ত হত্যা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে লংকাত। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰাৱণৰ ভাতৃৰ নাম কি আছিল যিজন ভগৱান ৰামৰ পক্ষত আছিল? ইয়াৰ উত্তৰটো হৈছে বিভীষণ। 6 নম্বৰ প্ৰশ্নটো হৈছে মাতা সীতাৰ অন্য এটা নাম কি? ইয়াৰ উত্তৰটো হৈছে জানকী। 7 নম্বৰ প্ৰশ্নটো হৈছে মাতা সীতাৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হৈছে মিথিলাত। 8 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ কি আছিল? ইয়াৰ উত্তৰটো হৈছে ৰাম। 9 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান ৰামৰ মাতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে কৌশল্যা। 10 নম্বৰ প্ৰশ্নটো হৈছে মাতা সীতাক হৰণ কৰাৰ সময়ত ৰাৱণে কোন ৰাক্ষসৰ সহায় লৈছিল? ইয়াৰ উত্তৰটো হৈছে মাৰিচ নামৰ ৰাক্ষসৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে বনবাসলৈ যোৱাৰ সময়ত ভগৱান ৰামৰ বয়স কিমান আছিল? ইয়াৰ উত্তৰটো হৈছে 25 বছৰ। 12 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মণৰ পত্নীৰ নাম কি আছিল? আপোনালোকে জানেনে বাৰু? হয়, ইয়াৰ উত্তৰটো হৈছে উৰ্মিলা।